Good evening, everyone. আজি আমাৰ ফাৰ্ষ্ট যিটো মই অলৰেডি কৈছিলোঁ যে আমাৰ এটা মেৰাথন ছেশ্যন আমি কৰিম যিহেতু আমাৰ ছেপ্টেম্বৰত এক্সাম আছে চি টেটৰ গতিকে আমি তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম কিছুমান কুৱেশ্যনছ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম যিখিনি কুৱেশ্যনছ আগতে আমি অহা দেখা পাইছোঁ বা সেইখিনি কুৱেশ্যনছ আহিছে তেনেকুৱা লগত ৰিলেটেড বা আপ টু ডেট যিখিনি কুৱেশ্যন আহে সেই কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম আমাৰ এতিয়ালৈকে চিটেট কোৰ্চ ষ্টাৰ্ট হোৱা নাই কিন্তু নেক্সট ইয়েৰ পৰা আমাৰ চিটেট কোৰ্চো ষ্টাৰ্ট হ'ব পেডাগজিৰ আৰু বাকী ছাবজেক্টবিলাকৰ আৰু এই যিখিনি মই আজি কুৱেশ্যনছ লৈ আহিছোঁ সেইখিনি চিটেট GT PGT সকলো কাৰণেই কামত আহিব আৰু এইবোৰ কুৱেশ্যনছ চিটেটতো আহিছে লাষ্ট টাইম আমাৰ GT PGTটো আহিছে কিন্তু এই কুৱেশ্যনছখিনি আগত চিটেটত অহা কুৱেশ্যন হয় তাৰ পৰাই দিছে গতিকে সেইকাৰণে মই এইখিনি কুৱেশ্যনছ লৈ আহিছোঁ যাতে আমাৰ সুবিধা হ'ব আৰু অলৰেডি আমাৰ কোৰ্চ চলিয়ে আছে আমাৰ তোমালোকে জানা চাগে অলৰেডি আমাৰ ব্ৰিজ ষ্টাডি যিটো এপ আছে তাতে আমাৰ কোৰ্চো চলি আছে GT PGT কোৰ্চ আছে কোনোবাই যদি ভাবিছে প্ৰিপেৰেশ্যন কৰিম তেতিয়া তাত গৈ আমাৰ কোৰ্চটো পাৰচেজ কৰিব পাৰিম এতিয়া আমি প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম কুৱেশ্যনটো আমাক দিছে which of the following are necessary for learning to happen কিবা এটা বস্তু আমি শিকিবৰ কাৰণে লাৰ্ণ কৰিবৰ কাৰণে ইয়াৰ ভিতৰত কোনবোৰ বেছি ইম্পৰ্টেণ্ট বুলি কৈছে প্ৰথমটো দিছে মেচিয়ৰিটি মটিভেশ্যন এবিলিটি আৰু মটিভেশ্যন দিছে তাৰপিছতে আমাৰ 2 নম্বৰটো দিছে এবিলিটি মেচিয়ৰিটি ইণ্টেলিজেন্স তাৰপিছত আমাৰ নেক্সটটো দিছে লেংগুৱেজ এজ মটৰ ডেভেলপমেণ্ট মটিভেশ্যন লেংগুৱেজ এনে ছ'চিয়েল এনভাইৰনমেণ্ট চ' আমি গোটেইকেইটা যদি চাওঁ ইয়াৰ ভিতৰত প্ৰথমটো যদি আমি চাওঁ মেচিয়ৰিটি এবিলিটি মটিভেশ্যন এইটো আমাৰ হৈ যেনেই লাগিছে হয়নে তাৰপিছত যদি আমি চাওঁ আমাৰ নেক্সটটো দিছে আমাৰ আছে এবিলিটি মেচিয়ৰিটি তাৰপিছত ইণ্টেলিজেন্স তাৰপিছত দিছে লেংগুৱেজ এজ মটৰ ডেভেলপমেণ্ট আৰু মটিভেশ্যন লেংগুৱেজ এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট চ' ইয়াৰ ভিতৰত প্ৰথমটো যদি আমি চাওঁ মেচিয়ৰিটি এবিলিটি মটিভেশ্যন এইটো ঠিক যেনে লাগিছে তাৰপিছত আহিছে এবিলিটি মেচিয়ৰিটি ইণ্টেলিজেন্স চিটো দিছে লেংগুৱেজ এজ মটৰ ডেভেলপমেণ্ট মটিভেশ্যন লেংগুৱেজ এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট গতিকে ইয়াৰ ভিতৰত আমাৰ কোনটো কাৰেক্ট হ'ব চবতকে নেচেচাৰী বুলি কৈছে এতিয়া যদি আমি ইয়াৰ ভিতৰত চাওঁ তেতিয়াহ'লে নাম্বাৰ এটো আমাৰ চবতকে কি হ'ব পাৰফেক্ট আনচাৰ হ'ব যদি আমি চবতকে নেচেচাৰী বুলি কওঁ এতিয়া কিহৰ কাৰণেনো এইটো আনচাৰ কাৰেক্ট হ'ল আমি সেইটোও চাওঁ এতিয়া আমি মেচিয়ৰিটি বুলি ক'লে কি বুজো A learner must reach a certain level of physical, mental, and psychological growth to grasp specific concept. For example, মই দিছো suppose তুমি class 1ৰ student এটাক 5ৰ যদি concept কিছুমান তুমি বুজাবলৈ যোৱা বা 7ৰ concept এটা বুজাবলৈ যোৱা তেতিয়া কিন্তু সি সেইটো levelৰ concept বুজি নাপায় কিহৰ কাৰণে কাৰণ ফিজিকেলি মেণ্টেলি চাইকলজিকেলি সি সেইটো এজৰ কাৰণে বা সেইটো এজৰ কাৰণে সি মেচিয়ৰিটি তেওঁৰ অহা নাই যেনেকে সৰু কেঁচুৱা এটা ধৰা 6 মাহ হৈছে 7 মাহ হৈছে তেওঁক যদি আমি চাইকেল চলাবলৈ শিকাওঁ তেতিয়া তেওঁ জানো চাইকেল শিকিব পাৰিব কাৰণ তেওঁৰ মটৰ ডেভেলপমেণ্ট খিনি অহাই নাই হয়নে তেতিয়াতো সেইটো লেভেলত তেওঁ খোজ কাঢ়িব পৰা নাই উঠিব পৰা নাই তেতিয়ালৈকে তেওঁক যদি আমি সেই আগতীয়াকে যিমানেই ট্ৰেইনিং নিদিও লাগিলে তেওঁ কিন্তু সেই মেচিয়ৰিটিটো নাহিব বুজি পাইছানে মেচিয়ৰিটিটো আমাৰ আনফল্ড হৈ গৈ থাকে সময়ৰ লগে লগে সেই বস্তুটো আমাৰ খোল খাই খাই গৈ থাকে যোনটো এজৰ কাৰণে যিটো এপ্ৰপ্ৰিয়েট সেইটো এটা আমাৰ প্ৰপাৰ মেচিয়ৰিটি প্ৰতিটো এজৰ কাৰণে বেলেগ বেলেগ হয় আৰু সেইটো টাইমৰ অনুসৰিহে সেইটো ডেভেলপ হ'ব গতিকে প্ৰথমটোতো আমাৰ ঠিকে আছে মেচিয়ৰিটি লাৰ্ণিং কিবা এটা শিকিবৰ কাৰণে তুমি সেইটো এজৰ কাৰণে তুমি মেচিয়ৰিটি তোমাৰ থাকিব লাগিব প্ৰথম কথাটো ঠিকে আছে নেক্সট আমাৰ এবিলিটি আমি সেই কামটো কৰিবৰ কাৰণে যিটো আমাক কাম দিছে কিবা এটা বস্তু শিকিবৰ কাৰণে আমাৰ পৰ্যাপ্ত পৰিমাণ এক্সিষ্টিং আমাৰ স্কিল থাকিব লাগিব আমাৰ কেপাচিটি থাকিব লাগিব আৰু আমি মেণ্টেলি ফিজিকেলি আমি ৰেডি হ'ব লাগিব তেতিয়াহে আমি কিবা এটা বস্তু শিকিব পাৰিম গতিকে এবিলিটিটো ঠিকে আছে নেক্সট হ'ল মটিভেশ্যন আমি অলৰেডি তোমালোকক মই পঢ়াওঁতে কৈছো যে মটিভেশ্যন আমাৰ 2 প্ৰকাৰৰ থাকে ইন্ট্ৰিনজিক মটিভেশ্যন আৰু এক্সট্ৰিনজিক মটিভেশ্যন হয়নে এইটো মই তোমালোকক মেনশ্যন কৰিছিলো যে এটা হ'ল এক্সট্ৰিনজিক আৰু এটা হ'ল ইন্ট্ৰিনজিক
সেইটো অলৰেডি আমি পঢ়িছিলো এক্সট্ৰিনজিক আৰু ইন্ট্ৰিনজিক দুটা টাইপৰ মটিভেশ্যন আছে এক্সট্ৰিনজিকটোৰ যিটো বাহ্যিকভাৱে কোনোবাই কিবা এটা কাৰণে তোমাক কৰিছে তোমাৰ ভিতৰুৱাভাৱে সেইটো অহা নাই কোনোবাই ফৰ্চফুলি তোমাক বা কোনোবাই সেইটো বস্তু তোমাক কৰাইছে সেইকাৰণে তুমি কৰিছা তো সেইটো হ'ল এইটো এক্সট্ৰিনজিক মটিভেশ্যন আৰু ইন্ট্ৰিনজিক মটিভেশ্যনটো হ'ল যিটো বস্তু আমাৰ ভিতৰৰ পৰা আহে so this is internal drive or desire that pushes a person to engage with and sustain the learning process কিবা এটা বস্তু শিকিবৰ কাৰণে সেইটো ইণ্টাৰনেলো হ'ব পাৰে কাৰোবাৰ ডিজায়াৰ হ'ব পাৰে হয়তো এক্সটাৰ্নেলো হ'ব পাৰে গতিকে এই গোটেইকেইটাই এটা আমি চাবলৈ গ'লে এটা ইম্পৰ্টেণ্ট হয় কিবা এটা বস্তু শিকিবৰ কাৰণে গতিকে সেইকাৰণে ইয়াত কৈছে উইদাউট দিছ থ্ৰী ফাণ্ডামেণ্টেল চাইকলজিকেল এণ্ড বায়লজিকেল ফেক্টৰ্ছ ইফেক্টিভ লাৰ্ণিং কেনট টেক প্লেচ গতিকে এই যদি গোটেইকেইটা নাথাকে তেতিয়াহ'লে আমাৰ ভাল ইফেক্টিভ লাৰ্ণিং হ'ব নোৱাৰে ঠিক আছে সেইটো আমাৰ গ'ল তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো আহিলে which of the following is most important in creating a culture of learning at school আমি স্কুলত এটা ভাল লাৰ্ণিং পৰিৱেশ ক্ৰিয়েট কৰিব বিচাৰিছো ইয়াৰ ভিতৰত কোনটো চবতকে বেছি ইম্পৰ্টেণ্ট বা দৰকাৰী হ'ব বুলি কৈছে এটা লাৰ্ণিঙৰ পৰিৱেশ ক্ৰিয়েট কৰিবলৈ লাৰ্ণিঙৰ পৰিৱেশ এটা বনাবৰ কাৰণে প্ৰথমটো হ'ল গুড ফেচিলিটিজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ইন ৰেঞ্জ অফ ফ্ৰীলি এভেইলেবল ৰিচোৰ্চেছ প্ৰথমটো কৈছে যে আমাক ভাল ফেচিলিটি গুড ফেচিলিটি থাকিব লাগিব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব বুলি কৈছে আৰু বস্তুবিলাক যিবিলাক আমাৰ ৰিচোৰ্চেছ আছে সেই ৰিচোৰ্চেছবিলাক আমাৰ ফ্ৰীলি এভেইলেবল হ'ব লাগিব বুলি কৈছে ঠিকে আছে এইটো গুড ফেচিলিটি আমাৰ থাকিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰো ভাল হ'ব লাগে ৰিচোৰ্চেছো থাকিব লাগে কিন্তু ইয়াত এটা কি ড্ৰবেক আছে তোমাৰ যদি ফেচিলিটিও থাকে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰো আছে তোমাৰ ভাল এভেইলেবল ৰিচোৰ্চেছো আছে কিন্তু তুমি যেতিয়া কিবা এটা বস্তু বুজা নাই তুমি টিচাৰজনৰ ওচৰত গৈ যেতিয়া তুমি কিবা এটা সুধিবলৈ গৈছা টিচাৰজনে যদি কৈছে এই মই নাজানো তুমি নিজে এইটো শিকি লোৱা জানিলো গতিকে সেইটো এটা ভাল পৰিৱেশ হ'ব জানো নহয় গতিকে ইয়াত সেইটো এটা আমি এইটো ক'ব নোৱাৰো এইটো হ'ব বুলি ইয়াক আমি নাইকিয়া কৰি দিব পাৰো নেক্সট দিছ ইজ ষ্ট্ৰং ৰিলেশ্যনশ্বিপ আৰু মই আগতেও কৈছো এতিয়াও কওঁ মানে মই সেইটো কথা ৰিপিটেডলি কৈ থাকো যে আমি যেতিয়া পেডাগজিত যেতিয়া কুৱেশ্যনছ বিলাক কৰিম আমি সদায় তাত প্লাছ পইণ্ট বা পজিটিভ পইণ্ট কোনখিনি আমি সেইটো সদায় বিচাৰিব পেডাগজিত সাধাৰণতে নেগেটিভ টাৰ্মবোৰ খুব কমহে কাৰেক্ট হয় সদায় পজিটিভ টাৰ্মবোৰ আমি বেছি ফ'কাছ কৰিব লাগে ঠিক আছে এতিয়া দিছে ষ্ট্ৰং ৰিলেশ্যনশ্বিপ ভাল ৰিলেশ্যনশ্বিপ এটা হ'ব লাগে ভাল বণ্ডিং এটা হ'ব লাগে কাৰ কাৰ মাজত লাৰ্ণাৰ্ছৰ যি শিকিব টিচাৰ্ছ লিডাৰ্ছ পেৰেণ্ট কমিউনিটি গতিকে এখন যদি স্কুল হওক বা এটা ইনষ্টিটিউট আমি যদি চাবলৈ যাওঁ তেতিয়া তাত যিখিনি ষ্টুডেণ্ট পঢ়িছে যিখিনি শিকাইছে যিখিনি তাত এডমিনিষ্ট্ৰেটৰ আছে তাত যিখিনি আমাৰ ষ্টুডেণ্টৰ পেৰেণ্টছ আছে মাক দেউতাক আছে সেই গোটেই বস্তুখিনি এটা পৰ্যাপ্ত পৰিমাণে বা গোটেইখিনি বস্তু একেলগ হ'ব লাগিব তেতিয়াহে মানে ভাল ইটোৰ লগত সিটো কোঅৰ্ডিনেশ্যন থাকিব লাগিব ভাল ৰিলেশ্যনশ্বিপ থাকিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম সুচাৰুৰূপে গোটেই বস্তুখিনি চলাব পাৰিম গতিকে এইটোতো আমাৰ পজিটিভ পইণ্ট হয় যেন লাগিছে বাকীকেইটা পইণ্টটো চাই লওঁচোন লেছ ৱৰ্কলোড ফৰ টিচাৰ ইয়াত কৈছে যে টিচাৰৰ যিটো ৱৰ্কলোড আছে সেইটো কমাব লাগে বুলি কৈছে উইথ এনাফ ছাপৰ্ট ফৰ প্ৰফেচনেল ডেভেলপমেণ্টত তেওঁলোকক ছাপৰ্ট কৰিব লাগে লেছ ৱৰ্কলোড কৰাটো সেইটো তেনেকুৱা কোনো ধৰণৰ ইয়াত পজিটিভ পইণ্ট আমি দেখা নাই তো এইটো নহ'ব গুড চেলাৰী ভাল চেলাৰী দিলেও ফেচিলিটি দিলেও পাৰফৰ্মেঞ্চ দিলেও যদি এটা ভাল আমাৰ ৱৰ্কিং কালচাৰ তাত নাথাকে ৰিলেশ্যনশ্বিপ এটা ভাল নাথাকে কেতিয়াও কিন্তু আমাৰ ইনষ্টিটিউটটো বা সেই যিটো কালচাৰেল লাৰ্ণিং যিটো এনভাইৰমেণ্ট সেই এনভাইৰমেণ্টটো গ্ৰহ লৈ নুঠিব গতিকে ইয়াৰ ভিতৰত যদি চবতকে আমি ষ্ট্ৰং পইণ্ট চাওঁ তেতিয়াহ'লে আমাৰ বিটোৱে কাৰেক্ট হ'ব ঠিক আছে কিহৰ কাৰণে ট্ৰু হ'ল অলৰেডি তোমালোকক কৈছো কালচাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ A culture of learning is rooted in values, attitudes, and behavior rather than physical objects and images. এটা কালচাৰ বুলি ক'লে এটা এনভাইৰনমেণ্ট বুজাইছে যে তাত তোমাৰ ভেলিউজ কেনেকুৱা মানুহবিলাকৰ এটিটিউড কেনেকুৱা তাত মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা গোটেইখিনি বস্তু তাত আহি যাব যে তোমালোকৰ টিচাৰে কেনেকে বিহেভ কৰিছে তোমাৰ যিখিনি তোমাৰ তাত এডমিনিষ্ট্ৰেটৰ আছে তেওঁলোকৰ বিহেভিয়াৰ কেনেকুৱা পেৰেণ্টছ বিলাকৰ বিহেভিয়াৰ কেনেকুৱা লাৰ্ণাৰ্ছ বিলাকৰ বিহেভিয়াৰ কেনেকুৱা গতিকে সেইটো এটা কালচাৰ হয় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে আমি এটা বিল্ডিঙৰ কথা বুজাওঁ তাত কি কি ফেচিলিটি আছে তাত তোমাৰ ৰেম্প আছে নে নাই
বা ফিজিক্যালি এবলৰ কাৰণে সুবিধা আছে নাই সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰত বুজাব আৰু ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'লেই যে এটা ভাল লাৰ্ণিং এনভাইৰনমেণ্ট হ'ব আমি সেইটো কথা ক'ব নোৱাৰো গতিকে এইটো নহ'ব নেক্সট হৈ গ'ল ট্ৰাষ্ট এণ্ড কলাবৰেশ্যন সদায় ইজনৰ সিজনৰ লগত যদি ট্ৰাষ্ট থাকে অকল আমি টিচিং ক্ষেত্ৰত বুলিয়ে কোৱা নাই বেলেগ যা ইনষ্টিটিউট হওক বা তুমি যদি ক'ৰবাত বেলেগতো কাম কৰিছা এতিয়া তেনেকে আমি ফেমিলি গোটেইখিনি মাজত একেলগে থাকো আমাৰ মাজত কি থাকে এটা কলাবৰেশ্যন থাকে আৰু ইজনৰ মাজত কি থাকে বিশ্বাস এটা থাকে আৰু সেইটো কাৰণে আমাৰ ফেমিলিটো চলি থাকে বা আমাৰ ইজনে সিজনৰ প্ৰতি মানে সেই বিশ্বাসটো আছে কাৰণে বস্তুটো ৰিলেশ্যনশ্বিপটো ভালকে চলি চবতে তেনেকুৱা হয় ষ্ট্ৰং পজিটিভ ৰিলেশ্যনশ্বিপ টিচাৰ আৰু ষ্টুডেণ্টৰ মাজতো সেই ট্ৰাষ্ট বা সেই তেওঁলোকে সেই বণ্ডিংটো ফিল কৰিব পাৰিব লাগিব তেওঁলোকে তোমাক ট্ৰাষ্ট কৰিব পাৰিব লাগিব তেতিয়াহে প্ৰপাৰ এটা লাৰ্ণিং এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব হয়নে ছেফ চাইকলজিকেল এনভাইৰনমেণ্ট ৱেৰ ষ্টুডেণ্টছ ফিল চিকিয়ৰ য'ত ষ্টুডেণ্টে চিকিয়ৰ ফিল কৰিব তেওঁলোকৰতো এটা এতিয়া যদি আমি চাওঁচোন কিছু ল'ৰা ছোৱালীবিলাকে কিছুমান মানুহক খুব ভাল পায় বা কিছুমান ল'ৰা ছোৱালী পেৰেণ্টছ কিছুমান মানুহক খুব ভাল পায় কিন্তু কিছুমান মানুহলৈ ভয় কৰে মানে তেওঁলোকে ভয় কৰা মানে কি তেওঁলোকে সেই চিকিয়ৰটো ফিল নকৰে সেইকাৰণে তেওঁলোকে ভয় কৰে কিন্তু যাক চিকিয়ৰ ফিল কৰে তেওঁ তেতিয়া তাত প্ৰশ্ন সুধিব তেওঁ যদি কিবা এটা বস্তু বুজি পোৱা নাই তেতিয়া তুমি তেওঁ সুধিবলৈ তোমালোকক ট্ৰাই কৰিব কিন্তু তুমি যদি ল'ৰা ছোৱালীটোক অনবৰতে গালি গালাজ পাৰি থাকে ক্লাছত তেতিয়া কিন্তু ল'ৰা ছোৱালীক ভয় কৰি সেইটো বস্তু তেওঁ কিবা এটা বুজা নাই যদিও তেওঁ কুৱেশ্যনটো কিন্তু কেতিয়াও নকৰিব গতিকে সেই ট্ৰাষ্ট কলাবৰেশ্যনটো দৰকাৰ কমিউনিটি এলাইনমেণ্ট কমিউনিটি বুলি ক'লে গোটেইখিনি আহিব টিচাৰ আহিব স্কুল লিডাৰ্ছ আহিব পেৰেণ্টছ আহিব গোটেইখিনি একেলগ হৈ পেলাই এটা কমিউনিটি এলাইনমেণ্ট এটা প্ৰপাৰ মানে চিষ্টেমেটিক থাকিব লাগিব মানে প্ৰপাৰ এনভাইৰনমেণ্ট এটা হ'ব লাগিব তেতিয়াহে লাৰ্ণিং হ'ব এতিয়া বুজি পালে কিহৰ কাৰণে আনচাৰটো এইটো হ'ল মই এক্সপ্লেনেশ্যনটো লগত দি দিছো যাতে কাৰো একো ডাউট নাথাকক যে এইটো আনচাৰ এনেকে অকল আনচাৰটো কৈ দিলে কি হৈ যায় আমাৰ হয়তো কাৰোবাৰ ডাউট থাকিব পাৰে এইটো আনচাৰ হ'লহেঁতেন নেকি সেইটো কিয় হ'ল সেই যেতিয়া আমি এক্সপ্লেনেশ্যনটো পাই যাওঁ তেতিয়া আমাৰ সুবিধা হয় নেক্সট কুৱেশ্যন biology subject is introduced for the first time in grade 6 গতিকে biology যিটো subject যিটো বিষয় সেই biology বিষয়টো প্ৰথমবাৰৰ বাবে ক্লাছ 6 প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰা হৈছে ল'ৰা ছোৱালী সেইটো বস্তু আগে পিছে পোৱা নাই প্ৰথমবাৰৰ কাৰণে ইন্ট্ৰডিউচ কৰিছে Namita teaches biology in grade 6 and 7 গতিকে নমিতা বুলি এগৰাকী শিক্ষয়িত্ৰী আছে যিগৰাকীয়ে বায়লজি পঢ়ায় কোন ক্লাছত ক্লাছ 6 আৰু ক্লাছ 7 আৰু তেওঁ বিশ্বাস কৰে she believes children learn well when they begin fresh as a clean slate আৰু তেওঁ মতে তেওঁ বিশ্বাস কৰে যে ল'ৰা ছোৱালী একদম ফ্ৰেছকে শিকিব লাগে আগতে কিবা জানিছে নাজানিছে সেইবোৰৰ লগত কোনো মতলব নাই একদম ক্লিন স্লেট বুলি কৈছে যেনেকে আমি স্লেটখন একেবাৰে চাফা কৰি দিলে তাত একো লিখা নাথাকে ক্লিন থাকে গতিকে ল'ৰা ছোৱালীবিলাকো সেই তেনেকে ক্লিন স্লেট বুলি মানে তেওঁ ভাবিছে যে ল'ৰা ছোৱালীবিলাকৰ ক্লিন স্লেট মানে হ'ব লাগে তত এনেকে কৈছে Accordingly, she has planned her lessons to introduce the topic of organisms and its habitat. আৰু তেওঁ প্লেন কৰিছে আৰু লেসনটো তেওঁ ইন্ট্ৰডিউচ কৰিব আৰু লেসনটোৰ টপিকটোৰ নাম হ'ল organisms and its habitat. organism আৰু তেওঁলোকৰ habitat ক'ত ক'ত থাকে ঠিক আছে for grade 6 students class 6 ৰ ষ্টুডেণ্টক সেইটো বস্তু তেওঁ পঢ়াব as a colleague of her do you agree with Namita's approach এটা কুৱেশ্যনছবোৰ দেখিছানে কুৱেশ্যনবোৰ একদম প্ৰেক্টিকেল বেছ তোমাৰ মতে আনচাৰটো কি হ'ব বুজি পাইছানে যে আমাৰ মতে আনচাৰটো কি হ'ব লাগে যে তুমি এজন শিক্ষক তুমি এগ্ৰি কৰিবা নে নমিতাই কৈছে যে ষ্টুডেণ্ট বিলাক ক্লিন স্লেট হয় তেওঁলোকে তেনেকে কোনোবা আগে পিছে তেওঁ কিবা জানিছে নাজানিছে সেইটোৰ লগত আমাৰ একো কানেকশ্যন নাই বুলি কৈছে কিন্তু আমি এনচিএফত বাৰংবাৰ পঢ়ি আছো যে আমি সদায় ষ্টুডেণ্টক কি কৰিব লাগে প্ৰিভিয়াছ নলেজৰ লগত কানেক্ট কৰিব লাগে সেইবোৰ আমি পঢ়ি আছো অলৰেডি ইয়াত প্ৰথমটো দিছে yes children learn new knowledge and skill when they are introduced to new disciplinary thinking process হয় ষ্টুডেণ্টে শিকে নতুনকে সেই বুলি কৈছে যেতিয়া আমি নতুন নলেজ এটা দিও স্কিল এটা দিও প্ৰথমবাৰৰ বাবে তেতিয়া তেওঁ থিংকিং প্ৰচেছটো ডেভেলপ হয় এনেকে কৈছে এইটো কথা মই কিন্তু এইটো বস্তুত এগ্ৰি ন নেক্সটটো দিছে yes children learn when they are exposed to new ideas নতুন ideas তেওঁলোকে শিকিব বুলি কৈছে experience by maximizing their sensory perception তেওঁলোকে sensory perception টো maximize হ'ব বুলি কৈছে মই এইটো support নাই কৰা
C number দিছে no children learn when complex ideas are broken into simpler. Student বিলাকক যেতিয়া আমি complex idea এটা simple কৰি দিও তেতিয়া তেওঁলোকে সেই বস্তুটো নিশিকে বুলি কৈছে. No children learn when complex ideas যেতিয়া break কৰি দিয়া ল'ৰা ছোৱালী নিশিকে এইটোকো নহয়. Next is no children learn by connecting previous experience and can construct complex new ideas and knowledge when broken down. গতিকে আমাৰ কি হ'ব? No, children learn by connecting. মই কি কৰিম এই নমিতা বাইদেউ গৰাকীক মই সাপোৰ্ট নাই কৰা. মই কি কৈছো যে নহয় ল'ৰা ছোৱালীবিলাকে সদায় প্ৰিভিয়াছ নলেজ তেওঁ অকমান হলেও কিবা না কিবা এটা আইডিয়া আছে কাৰণ ল'ৰা ছোৱালীবিলাক ব্লেংক শ্লেট কেতিয়াও হ'ব নোৱাৰে. তেওঁলোকে কিবা এটা আইডিয়া হলেও আগতে শিকি আহিছে আৰু সেইটোৱে তেওঁ যিটো নতুন নলেজ পাব নতুন যিটো আইডিয়া পাব সেই আইডিয়াটো তেওঁ শিকাত বেছি সহায় কৰিব. গতিকে ডি আনসাৰটো আমাৰ কাৰেক্ট হয়. আৰু এই ডি এনচাৰটো কাৰেক্ট হোৱাৰ কথা আমি কি আছিলে কনষ্ট্ৰাকটিভ এপ্ৰ'চ আমি পঢ়িছো. মডাৰ্ণ পেডাগজি ৰিজেক্টছ দ্য স্লেট ক্লিন স্লেট যিটো আমি টেবুলাৰ ৰাচা বুলি কওঁ. সেই টেবুলাৰ ৰাচা বা ক্লিন স্লেট বা ব্লেংক স্লেট সেই বস্তুটো আমাক কনষ্ট্ৰাকটিভিজমে বা কনষ্ট্ৰাকটিভ এপ্ৰ'চে ছাপোৰ্ট নকৰে. গতিকে এইটো নেগেটিভ টাৰ্ম ডাইৰেক্টলি আমি সেইটো অমিট কৰিব পাৰো. প্ৰিভিয়াছ নলেজক সদায় গুৰুত্ব দিয়া হয়. আমি NCF-তো পঢ়িছো বেলেগ আমি যিমানখিনিত পঢ়ি আছো আমি সদায় প্ৰিন্সিপলছ অফ টিচিং লাৰ্ণিঙতো আমি পঢ়িছো যে আমাৰ সদায় ষ্টুডেণ্টক আমি যেতিয়া পঢ়াওঁ এজ আ টিচাৰ আমি সদায় প্ৰিভিয়াছ নলেজৰ লগত কানেক্ট কৰিব লাগে. তেতিয়া ল'ৰা ছোৱালী বুজাত বেছি সহায় হয়. Children already have rich personal experiences. তেওঁলোকৰ personal experience আছে plants হওক এনিমেলছ হওক তেওঁ সৰু সুৰা বস্তু হলেও তেওঁ নিজৰ চাৰাউণ্ডিঙত আশে পাশে দেখিছে. Building connection. Meaningful learning happens when new concept like organism and habitat connect to the existing world. তেওঁ বস্তুটোক বেছি ভালকে বিল্ড কৰিব পাৰিব কনচেপ্টটো বেছি ভালকে বুজি পাব যেতিয়া তেওঁ ৰিয়েল ৱৰ্ল্ডৰ অবজাৰভেশ্যনৰ লগত তেওঁলোকক আমি কানেক্ট কৰিবলৈ শিকাম. আউটসাইড দ্য স্কুল আউটসাইড দ্য ক্লাছৰুম নলেজ আমি সদায় আউটসাইড দ্য ক্লাছৰুমত লৈ পেলাই ষ্টুডেণ্টক কানেক্ট কৰিব লাগে. সেইটো অলৰেডি আমি NCF-তো পঢ়িছো. Next, scaffolding, a kind of help. Breaking down complex scientific ideas helps students actively construct new understanding. আৰু যেতিয়া সৰু সৰু বস্তুবোৰ ব্ৰেক ডাউন কৰি দিয়া হয় তেতিয়া ল'ৰা ছোৱালীয়ে বেছি ভালকে শিকে. টিচাৰে যেতিয়া অকমান হিন্ট দিব মানে গোটেই আনচাৰটো কৈ নিদিয়ে অকমান হিন্ট দিব তো এটা কাইণ্ড অফ স্কেফল্ডিং আ কাইণ্ড অফ হেল্প যিজনে টিচাৰে প্ৰভাইড কৰিব. চ' বুজি পাইছো কেলে সেইকেইটা নহলে কেলে হয়তো হল. Okay, next question to our dise. When a few students have difficult in understanding a concept, what must a teacher do? Jitya eta studente kiba concept eta বুজি পোৱাত অসুবিধা হ'ব difficult in understanding কিবা এটা বস্তু বুজাত অসুবিধা হ'ব what must a teacher do এজন শিক্ষকে কি কৰিব লাগে যেতিয়া ষ্টুডেণ্টে কিবা এটা বস্তু বহুত টান পাইছে বুজি নাই পোৱা তেতিয়া এজ আ শিক্ষক হিচাপে আমি কি কৰিব লাগে ask other children to explain to their peers in similar language আমি তেওঁৰ লগৰ যিখিনি সমনীয়া আছে সেই লগৰ সমনীয়াক কি কৰিব লাগে যে তোমালোকে তোমাৰ লগৰখিনিক simple languageত বুজাই দিয়া. 2 number to use a variety of examples, illustrations from their life to explain the concept. Real life for example দিব লাগে কৈছে variety example দিব লাগে illustration দিব লাগে কৈছে. Next, repeat the explanation many times till they understand. যেতিয়ালৈকে বুজি নাপায় কনসেপ্ট বস্তুটো যিটো তুমি বুজাইছা সেইটো ৰিপিটেডলি একেটাকে বুজাই থাকিবলৈ কৈছে multiple times. Change the topic and take a simpler one. তেওঁলোকে সেই টপিকটো বুজোৱা নাই গতিকে তুমি টপিকটোৱে চেঞ্জ কৰি দিব কৈছে. কিবা এটা বুজি পোৱা নাই তাৰ মানে এইটো নহয় যে আমি টপিকটোৱে চেঞ্জ কৰি দিম. আমি সিম্পল ৱেত বুজাবলৈ ট্ৰাই কৰিম. গতিকে এইটো নেগেটিভ টাৰ্ম. আমি ৰিপিটেডলি একেটা বস্তু ৰিপিট কৰিলে ল'ৰা ছোৱালী বৰ হৈ যাব. হয়নে? গতিকে এক্সপ্লেইন দ্য পেয়াৰ আমি আমাৰ টিচাৰে কি কৰিব বুলিয়ে কৈছে তোমাৰ টিচাৰৰ কামটো তুমি নিজৰ লগৰ পিয়াৰ্ছক কিয় দি দিবা তেওঁৰ লগৰ সমনীয়া কি দিবা টিচাৰৰ কাম হয় সেইটো. গতিকে আমি কি কম বি কনসেপ্ট বিটো আমাৰ কাৰেক্ট আনসাৰ হ'ব. ঠিক আছে কানেক্টিং টু প্ৰায়ৰ নলেজ আমি সদায় ল'ৰা ছোৱালীক আগৰ নলেজৰ লগত কানেক্ট কৰিবলৈ সদায় ট্ৰাই কৰিব লাগে. সেইটো আমাক
সবতে আমাক সেই বস্তুটো আমাক কৈয়ে থকা হয় হয়নে আমি সদায় প্ৰায়ৰ নলেজৰ লগত ষ্টুডেণ্টক কানেক্ট কৰিব লাগে এড্ৰেছিং ডাইভাৰ্ছ লাৰ্ণিং ষ্টাইল অকল এটা ষ্টাইলতে ল'ৰা ছোৱালীক পঢ়াই থাকিলে ল'ৰা ছোৱালী এনেও বৰ হৈ যাব কাৰণ আমি জানো যে ক্লাছত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ভেৰাইটি অফ ষ্টুডেণ্ট থাকে চবৰে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে প্ৰতিজন ষ্টুডেণ্ট বেলেগ বেলেগ হয় গতিকে একেটা ষ্টাইলত যদি আমি ষ্টুডেণ্টক পঢ়াই থাকো ষ্টুডেণ্টে জানো বুজি পাব আমি বিভিন্ন ধৰণৰ তাত আমি লাৰ্ণিং ষ্টাইলছ ব্যৱহাৰ কৰিব লাগিব যাতে ষ্টুডেণ্টে বেছি ভালকে বুজি পায় আৰু আমি কি কৰিব লাগিব এক্টিভ ৰিটিচিং rather than thus repeating the same method it modifies the instruction to bridge the comprehensive gap একেটা বস্তুকে তুমি 10 বেলি ৰিপিট কৰাকে একেটা বস্তুকে বেলেগ বেলেগ প্ৰকাৰে যদি আমি ৰিপিট কৰো তেতিয়াহে ষ্টুডেণ্টে বেছি ভালকে বুজি পাব কাৰণ তুমি অলৰেডি সেই টাইপটোত বুজালা ষ্টুডেণ্টে বুজি পোৱা নাই গতিকে একেটাকে আকৌ ৰিপিট কৰিলে ষ্টুডেণ্টে বুজি পাব জানো নাপায় তোমাৰ লাৰ্ণিং ষ্টাইলটো তুমি চেঞ্জ কৰিব লাগিব তুমি পঢ়োৱা ষ্টাইলটো চেঞ্জ কৰিব লাগিব বুজি পাইছনে নেক্সট নাম্বাৰ কুৱেশ্যন 11 এজাৰচন ৰিজনৰ কুৱেশ্যন দিছে গোটেই যিমানবিলাক আমি কনচেপ্ট বা যিমানখিনি আমি ইয়াত কুৱেশ্যন পাম মেক্সিমাম আমি প্ৰেক্টিকেল বেছ কুৱেশ্যনে আমি দেখিবলৈ পাম ঠিক আছে প্ৰথম হল এজাৰচন ৰিজন কুৱেশ্যন এজাৰচনত কি দিছে ইন আৰ্লি চাইল্ডহুড চিলড্ৰেনছ গেট এংৰি ফৰ মাইনৰ ৰিজনছ এণ্ড দে শ্ব' টেম্পাৰ টেন্ট্ৰামছ যেতিয়া আৰ্লি সৰু এজৰ থাকে আৰ্লি চাইল্ডহুড এজত থাকে চিলড্ৰেনছ গেট এংৰি ফৰ মাইনৰ ৰিজনছ সৰু সৰু কথাৰ কাৰণে তেওঁলোকৰ খং উঠে আৰু তেওঁলোকে সেই টেম্পাৰামেণ্ট টেন্ট্ৰামছ তেনেকুৱা ধৰণৰ এক্টিভিটিজ তেওঁ দেখুৱায় এজাৰচন 2 2 নম্বৰটো দিছে ইন দ্য লেটাৰ চাইল্ডহুড এংগাৰ কেন erupt if children are often criticized and ignored আৰু লেটাৰ চাইল্ডহুড গৈ পেলাই তেওঁলোকৰ এংগাৰটো আৰু বেছি হৈ যাব পাৰে যদি ষ্টুডেণ্টক তুমি ক্ৰিটিচাইজ কৰি থাকা বাৰে বাৰে যদি ইগন'ৰ কৰি থাকা তেতিয়া হয়তো বেছি হৈ যাব পাৰে ৰিজনটো কি দিছে চিলড্ৰেনছ লাৰ্ণ টু কণ্ট্ৰল দেয়াৰ ইম'চন if they enter later childhood and adolescence stage assertion 1 assertion 2 দিছে আৰু ৰিজনটো দিছে যে চিলড্ৰেনছ লাৰ্ণ টু তেওঁলোকে কণ্ট্ৰল কৰিবলৈ শিকি যায় লেটাৰ ষ্টেজ আৰু এডলচেন্স পিৰিয়ডলৈ প্ৰথমটো দিছে assertion 1 2 both true দুটাই শুদ্ধ বুলি কৈছে আৰু ৰিজনটো ভেলিড বুলি কৈছে 2 নম্বৰটো কৈছে assertion ৰিজনটো শুদ্ধ হয় কিন্তু ৰিজনটো ৰিলেটেড নহয় বুলি কৈছে assertionটো শুদ্ধ 1 assertionটো শুদ্ধ বুলি কৈছে assertion 2 টো false বুলি কৈছে আৰু ৰিজনটো validates বুলি কৈছে assertion 1 টো নম্বৰ ডি কথা কৈছে both assertion are false দুটা assertion false শুদ্ধ বুলি কৈছে although reason is valid প্ৰথম দুটাটো ঠিকে আছে assertion ঠিকে আছে 1 2 2 ঠিকে আছে কিন্তু ৰিজনটোত কি দিলে যে ইয়াত আমি কেনেকে এংগাৰ কণ্ট্ৰল কৰিব পাৰি সেইটো দিয়াতকে ইয়াত কি দিলে ইমোচনৰ কণ্ট্ৰলৰ কথা আহি গ'ল গতিকে ইয়াৰ লগত এইটো বস্তু সামাজন্যতা আছে জানো ইমোচনৰ কথা মেনশ্যন কৰি দিলে ইয়াততো এংগাৰৰ কথাহে আহি আছিলে ইয়াত ইমোচনৰ কথা ইমোচন বুলি কৈ দিলেতো তাত চব গোটেইখিনি বস্তু সোমাই আহিব হয়নে গতিকে আমি চাম চোৱা Assertion 1 to 2 during early childhood 2 to 6 children are still developing হেতু developing তেওঁলোকে emotional regulating কৰা হেতু stage হয় গতিকে তেওঁলোকে frequency fluctuate হৈ থাকে তেওঁলোকৰ খং চং এইবোৰ সৰু কথাত মাইনৰ খং উঠিব পাৰে স্বাভাৱিক 6 বা 12 বছৰ becomes more social and psychological negative feedbacks persistent criticism তুমি যদি ল'ৰা ছোৱালীটোক আমি সদায় পজিটিভ ফিডবেক দিব লাগে সেইটো আমি অলৰেডি আগত পঢ়ি আহিছো গতিকে এইকেইটা ষ্টেটমেণ্ট একদম শুদ্ধ হয় As children grows later childhood and adolescence, the brain structure like prefrontal cortex matured, helping them learn better emotional controls. ঠিক আছে? So B to কিয় correct হৈছে? While the reason statement is factually true, it does not explain. যদিও এই reasonটো শুদ্ধ হৈছে, কিন্তু তাত childrenৰ কি আছে? Not explain why children throw tantrums in early childhood. কিয় তেওঁলোকে tantrums দেখুৱায় কিয় তেনেকুৱা হয় সেইটো কথা কিন্তু কোৱা নাই why critics triggers anger সেইটো কথা instead of justifying the causes of anger সেই ওপৰৰ দুটা statement তেওঁক justify কৰাতকে তেওঁ কি কৰিছে এটা separate মানে general development এটা fact দি দিলে যে emotion control টো ইমান টাইমৰ বা adolescence periodত আহি যায় এটা general statement দি দিলে
কিন্তু তেওঁ সেই কজটো কথা মেনশ্যন নাই কৰা কিহৰ কাৰণে জাষ্টিফাই কৰিব কিন্তু পৰা নাই গতিকে ৰিজনটো আমি কি কৰিম সেইটো ট্ৰু নহয় গতিকে আমাৰ ইয়াত কি হ'ব এন বি আৰ ট্ৰু বাট আৰ ৰিজন ইজ নট ৰিলেটেড গতিকে বি টো আমাৰ কি হ'ব কাৰেক্ট হ'ব ঠিক আছে নেক্সট কুৱেশ্যন which of the following assessment schemes would provide the most reliable indication of students learning in the classes এতিয়া আমি যদি assessmentৰ কথা চাওঁ assessmentৰ question আমি CTET হওক GTPGT হওক আমি প্ৰায় questions GTPGT last time আমি দেখিছো যে বহুত question assessmentৰ লগত আহিছে আৰু CTETৰ question আৰু আজিকালি যিহেতু CTETৰ question levelবোৰ অকমান standard levelৰ আহে গতিকে প্ৰায় কুৱেশ্যনছবোৰ সেইটো ষ্টেণ্ডাৰ্ডত মিলাবলৈ গৈছে আৰু আজিকালি কুৱেশ্যনছবোৰ তেনেকুৱা বেছ কৰিয়ে আহে তোমালোকে যদি চোৱা which of the following assessment schemes would provide the most reliable indication of students learning in the class ইয়াৰ ভিতৰত assessment scheme কোনটো reliable হ'ব ক্লাছৰুমৰ কাৰণে unit test with standard questions from textbook আমি unit test ল'ব লাগে standard question যিবিলাক textbookৰ আছে তাৰ পৰা দিব লাগে কৈছে Number B, informal observation, students' classwork and test results. Number C, teacher-made test give throughout the year. External standardized test conducted by the state board. এতিয়া আমি প্ৰথমটো দিছে ইউনিট টেষ্ট টেক্সটবুকৰ পিছত যি আছে অকল সেইটো দিলে ষ্টুডেণ্টৰ কি হয় আমি এছেছমেণ্ট প্ৰপাৰলি কৰিব নোৱাৰোঁ সেইখিনি তেওঁ এনেও কৰিব পাৰিব টিচাৰ মেড টেষ্ট এইটোও নহয় এইটোও নহয় ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ল ইনফৰ্মেল অবজাৰ্ভেশ্যন তুমি তেওঁক কোনো ফৰ্মেলি তেওঁক ইনফৰ্ম নকৰিবা মনে মনে তুমি ইনফৰ্মেলকে তাইক অবজাৰ্ভ কৰিবা তুমি কুৱেশ্যন এটা সুধিছা তুমি কৈ নিদিবা যে মই কালি টেষ্ট ল'ম তুমি ডাইৰেক্ট কুৱেশ্যন এটা তেওঁ ক্লাছৰুমত পঢ়োৱাৰ এটা কথা সুধি দিলা ষ্টুডেণ্টে আনচাৰ দিব পাৰিছে তাৰমানে তেওঁ বুজি পাইছে নাই নাই দিব পৰা যদি তেওঁ বুজি পোৱা নাই আমাৰ সেইটো এটা ইনফৰ্মেল অবজাৰ্ভেশ্যন হৈ গ'ল আমি গম পালো হয়নে তাৰপিছত ষ্টুডেণ্টছ ক্লাছ ৱৰ্ক তেওঁ ক্লাছত কি ক্লাছ কৰিছে টেষ্টৰ ৰিজাল্ট কেনেকুৱা হৈছে তুমি ডাইৰেক্টলি তেওঁলোকক আমি আমুক তাৰিখে ক্লাছ ল'ম টেষ্ট ল'ম এনেকৈ কৰি দিলে ষ্টুডেণ্টে এনেও পঢ়ি আহিব কিন্তু তেওঁ বুজি কিমান পাইছে সেইটো যদি আমি এছেছ কৰিবলৈ হয় ৰিলায়েবল ইণ্ডিকেশ্যন অফ ষ্টুডেণ্টছত তেতিয়াহ'লে সেইটো আমাৰ চবতকৈ বেষ্ট হ'ব ইনফৰ্মেল অবজাৰ্ভেশ্যন ফ্ৰিকুৱেণ্ট ক্লাছ ৱৰ্ক এণ্ড টেষ্ট ৰিজাল্টছ ঠিক আছে আৰু তেতিয়া আমি মানে গোটেই এটা ডাটা ট্ৰাইংগুলেশ্যন এটা ডাটা পাই যাম গোটেইটো ফৰ্মেটিভ অনগোয়িং ছাবমেটিভ হয় অভাৰঅল এটা আমি এটা পাই যাম হলিষ্টিক ভিউ আৰু অভাৰঅল হলিষ্টিক মানে আমি হলিষ্টিক ডেভেলপমেণ্ট বুলি ক'লে আমি কি বোলো অল ৰাউণ্ড ডেভেলপমেণ্ট ষ্টুডেণ্ট অকল পঢ়াৰ ক্ষেত্ৰত নহয় তেওঁ ক্লাছত কেনেকুৱা তেওঁ ল'ৰা ছোৱালীৰ লগত কেনেকুৱা বিহেভ কৰিছে তেওঁ টিচাৰৰ লগত ইণ্টাৰেকশ্যন কেনেকুৱা ঠিক আছে তেওঁ বাকী টিচাৰৰ লগত কেনেকুৱা বাকী ক্লাছত কেনেকৈ থাকে গতিকে এটা হলিষ্টিক এপ্ৰ'চ বাকী তেওঁ এক্টিভিটিবিলাকত ক্লাছত পাৰ্টিচিপেট কৰে নে নকৰে চ' হলিষ্টিক ডেভেলপমেণ্ট বুলি ক'লে অভাৰঅল ডেভেলপমেণ্টৰ কথা বহায় কেতিয়াবা তোমালোকৰ কুৱেশ্যনত অভাৰঅল ডেভেলপমেণ্ট বুলিও দিব পাৰে নহ'লে কেতিয়াবা হলিষ্টিক ডেভেলপমেণ্ট বুলিও দিব পাৰে অৰ্থটো একেটাই ৰিডিউচেছ বায়াছড আৰু এইটো হ'লে আমাৰ কি হ'ব ষ্টুডেণ্টৰ মাজত বায়াছনেছটো নাহে কোনোবাই কাৰোবাৰ পৰা চিটিং কৰি লিখিছে সেই কামটো কৰিব নোৱাৰিব কাৰণ তুমি অকলশৰীয়াকৈ এটাক যেতিয়া উঠাই দিয়া হয় বা তুমি মাতি আনি যেতিয়া এটাক সুধি কুৱেশ্যনটো কোৱা হয় তেতিয়া তেওঁ ইটোৰ পৰা চাবলৈ সুবিধাটো নাপায় কাৰণ তুমি হঠাৎ ল'লাটো কিন্তু একেটা কুৱেশ্যন যদি গোটেই ক্লাছটো দিব হয়তো তেওঁ কাৰোবাৰ পৰা চাই হয়তো লিখি থ'ব পাৰে গতিকে তোমাৰ তুমি যেতিয়া এছেছমেণ্ট কৰিবা হয়তো সেইটো একদম পাৰফেক্ট ৰিজাল্ট তোমাক নিদিবও পাৰে হয়নে গোটেই একজেক্ট বা পাৰফেক্ট ৰিজাল্ট আমাক সেইটোক নিদিবও পাৰে গতিকে সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত সেইটো মানে আমি কৰিব পাৰোঁ নেক্সট কুৱেশ্যন আমাৰ দিলে বুজি পাইছে চাগে ইমান দিলে আই হোপ বস্তুখিনি কাৰণ মই যিমান একদম পাৰোঁ চিম্পলকৈ কৈ দিবলৈ ট্ৰাই কৰিছোঁ নেক্সট কুৱেশ্যন which of the following distinguishes a formative assessment from summative one এতিয়া আমি জানো যে ফৰ্মেটিভ এছেছমেণ্ট আৰু ছাবমেটিভ এছেছমেণ্ট তোমালোকক মই অলৰেডি পঢ়াইছো কোৰ্চত যে ফৰ্মেটিভ এছেছমেণ্ট কি হয় ছাবমেটিভ এছেছমেণ্ট কি হয় হয়নে ফৰ্মেটিভ এছেছমেণ্টটো আমাৰ থ্ৰু আউট দ্য ইয়েৰ হয় গোটেই আমাৰ ইয়াৰটোত আমি যিমানখিনি এছেছমেণ্ট কৰিলোঁ থ্ৰু আউট দ্য ইয়েৰ ফৰ্মেটিভ এছেছমেণ্ট আৰু ছাবমিট বুলি কৈ দিয়াৰ লগে লগে যিটো একদম লাষ্টত হয় ঠিক আছে একদম লাষ্টত যেতিয়া আমি ছাবমিট কৰি দিওঁ শেষত সেইটো হ'ল ছাবমিটিভ এছেছমেণ্ট ইয়াৰ ভিতৰত পাৰ্থক্য কি হয় বুলি কৈছে knowing students attainment using the tool to gather information about students learning discuss result with students and other stakeholders provision of feedback from improvement
এতিয়া আমি যে এছেছমেণ্ট লওঁ দুটাই হওক ফৰ্মেটিভ এছেছমেণ্ট হওক ছামেটিভ এছেছমেণ্ট হওক তো কি ইয়াৰ ভিতৰত knowing the students attainment নহয় এছেছমেণ্টৰতো সেইটো কোনো কামেই নহয় ইউজিং টুল নহয় ডিছকাছ নহয় তো প্ৰভিজন পায় ফিডবেক ফৰ ইম্প্ৰুভমেণ্ট ষ্টুডেণ্টৰ পৰা আমি যে সেই এছেছমেণ্টটো কৰোঁ সেই এছেছমেণ্টটোত আমি কি পাওঁ আমি এটা ফিডবেক পাওঁ জাষ্ট ল'ৰা ছোৱালীটো কিমান ইম্প্ৰুভমেণ্ট হৈছে কিমান নাই হোৱা আৰু তেওঁ কিমান ইম্প্ৰুভমেণ্ট কৰিব লাগিব চ' তাত এটা প্ৰভিজন থাকে ফিডবেক ফৰ ইম্প্ৰুভমেণ্ট মানে ফৰ্মেটিভ এছেছমেণ্ট যদি আমি কৰোঁ তেওঁলোকৰ মানে তুমি এটা টেষ্ট ল'লা তেওঁ বেয়া কৰিলে তেওঁ ভৱিষ্যতে আকৌ ভাল কৰিব পৰা ইম্প্ৰুভমেণ্ট কৰিব পৰা এটা প্ৰভিজন থাকে বুজি পাইছোনে সেইটোক হ'ল আমি এছেছমেণ্ট আৰু এছেছমেণ্ট আমি সেইটো কাৰণে কৰোঁ যাতে ষ্টুডেণ্টক কি হয় ডে টু ডে লাইফত বা ডে টু ডে তেওঁলোকৰ ইম্প্ৰুভমেণ্ট হৈছে নাই যদি তেওঁ পিছ পৰি গৈ আছে তেতিয়া নহ'ব এতিয়া ডিফাৰেঞ্চটো আমি এবাৰ চাই ল'ম ফৰ্মেটিভ এছেছমেণ্টটো কি হয় ইজ এন অনগোয়িং প্ৰচেছ কণ্ডাক্টিং ডিউৰিং লাৰ্ণিং গোটেই লাৰ্ণিং প্ৰক্ৰিয়াটোত ফৰ্মেটিভ এছেছমেণ্টটো থ্ৰু আউট দি ইয়াৰ আমাৰ হৈ থাকে ইট প্ৰাইমেৰী পাৰ্পজ ইজ টু প্ৰভাইড ইমিডিয়েট ফিডবেক টু হেল্প ষ্টুডেণ্টছ ইম্প্ৰুভমেণ্ট তুমি কিবা এটা টেষ্ট ল'লা লগালো ৰিজাল্ট দিলে যে তুমি এইটো এনেকুৱা হৈছে তুমি নেক্সট টাইম এইটো এনেকৈ কৰিবা চ' ষ্টুডেণ্টে ইমিডিয়েট ফিডবেক পাই যায় কিন্তু ছাবমিটিভ এছেছমেণ্টত আমাৰ সেইটো নহয় একদম লাষ্টতহে আমি পাওঁ কিমান তেওঁ গ্ৰেড পালে কি এচিভ কৰিলে সেইটো লাষ্টত দিয়া হয় কিন্তু ফৰ্মেটিভ এছেছমেণ্টত তেওঁ ইম্প্ৰুভমেণ্ট কৰিব এইটো টেষ্ট মই বেয়া কৰিলো নেক্সট টেষ্টটো কিন্তু মই ভাল কৰিব লাগিব গতিকে তেওঁক এটা সুবিধা দিয়া হয় তেওঁ ইম্প্ৰুভ কৰিবলৈ এণ্ড গাইড টিচাৰ্ছ ইন এডজাষ্টিং দ্য ইনষ্ট্ৰাকশ্যন আৰু টিচাৰে গাইডৰ সহায়ত গাইড দিব তেওঁক আৰু তেওঁ সেই ভাল কৰিব পৰা এটা ৱে থাকে নেক্সট Children with special needs can be effectively taught in the same class if the teacher handles the class by children যিবিলাক স্পেচিয়েল নিডছ আছে তেওঁলোকে একেটা ক্লাছৰুমে মানে বেলেগ নৰ্মেল ক্লাছ ষ্টুডেণ্টছৰ লগত তেওঁলোককো পঢ়াব পাৰি ভালকে ইফ দ্য টিচাৰ হেণ্ডেলছ কেনেকুৱা ধৰণৰ ক্লাছটো কেনেকৈ হেণ্ডেল কৰিব লাগিব প্ৰভাইড চিম্পল এণ্ড ইজি টাস্ক স্কেফল্ডিং এণ্ড ক্ৰিয়েটিং গ্ৰুপ learning strategies, creating activities to make learning fun, differential learning strategies. মই যেতিয়া তোমালোকক স্পেচিয়েল নিড চিলড্ৰেনছৰ কথা পঢ়াইছো চিলড্ৰেনছ উইথ স্পেচিয়েল নিডছৰ কথা পঢ়াইছিলো তেতিয়া মই তোমালোকক তাত অলৰেডি মেনশ্যন কৰিছিলো যে আমাৰ যিহেতু আমি এটা ক্লাছত আজিকালি আমি জানো যে ইনক্লুচিভ ক্লাছৰুম আমাৰ হৈ গ'ল হয় নাই ইণ্টিগ্ৰেটেড হয় আছিলে আগতে এতিয়া ইনক্লুচিভ ক্লাছৰুম ইনক্লুচিভ শব্দটো হ'ল চবকে ইনক্লুড কৰা তাক কোনো বাদ পৰি যাব নোৱাৰে স্পেচিয়েল চিলড্ৰেনছ হওক কোনোবাই ফিজিকেলি এবল হওক কিবা হওক চব একেলগে আহিব এটা আমব্ৰেলা টাৰ্ম যেনেকৈ আমি ছাতিটোত সোমাই পৰোঁ চব গতিকে সেই ইনক্লুচিভ এডুকেশ্যনটো এটা আমব্ৰেলা টাৰ্ম য'ত চব ল'ৰা ছোৱালী সোমাব ঠিক আছে আৰু তাত মই পঢ়াওঁতে এটা কথা কৈছিলোঁ যে আমি ডিফাৰেঞ্চিয়েট লাৰ্ণিং ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিম কাৰণ আমি অলৰেডি গম পাইছোঁ যে ষ্টুডেণ্টবিলাক বিভিন্ন ধৰণৰ কেটেগৰীৰ পৰা আহিছে আৰু তেওঁলোকক আমি একেটা ষ্টাইলত পঢ়ালে ল'ৰা ছোৱালীবিলাকে শিকিব নোৱাৰিব গতিকে আমি ডিফাৰেঞ্চিয়েল লাৰ্ণিং ষ্ট্ৰেটেজিছ তাত আমি ব্যৱহাৰ কৰিম গতিকে এইটো নহ'ব নাম্বাৰ ডিটো কাৰেক্ট হয় ঠিক আছে ডিফাৰেঞ্চিয়েট ইনষ্ট্ৰাকশ্যন কি হয় দিছ ষ্ট্ৰেটেজি টেইলাৰ্ছ টিচিং টু মিট ইণ্ডিভিজুৱেল ষ্টুডেণ্টছ নিড প্ৰতিজন ইণ্ডিভিজুৱেলৰ বেলেগ যিবিলাক নিডছ আছে সেইটো অনুসৰি তেওঁ সুবিধা পাব কোনোবা হয়তো হিয়াৰিং ইম্পেয়াৰ্ড কোনোবা ভিজুৱেল ইম্পেয়াৰ্ড হয়নে গতিকে চবৰ কাৰণে সেই ডিফাৰেঞ্চিয়েট ইনষ্ট্ৰাকশ্যনটো থাকিব লাগে ইনক্লুচিভ এডুকেশ্যন ইট এলাউজ ডিফাৰেঞ্চ লাৰ্ণিং টু ষ্টাডি টুগেডাৰ ইফেক্টিভলি আৰু যিমানখিনি ডাইভাৰ্ছ লাৰ্ণিং আছে সেই ডাইভাৰ্ছ লাৰ্ণাৰ্ছবিলাকে তাত পঢ়িবলৈ সুবিধা পায় ইফেক্টিভলি সেইটোক আমি ইনক্লুচিভ এডুকেশ্যন বুলি কওঁ ভেৰাইড কণ্টেণ্ট টিচাৰ অল্টাৰ্ছ কণ্টেণ্ট প্ৰচেছ অৰ প্ৰডাক্টছ বেছড অন ষ্টুডেণ্ট ৰেডিনেছ বেলেগ ষ্টুডেণ্টৰ বেলেগ প্ৰক্ৰিয়া থাকিব আৰু সেইটো অনুসৰি তোমাৰ কণ্টেণ্টটো ভেৰাইড হ'ব Why others fail? Options A or B offer specific tools, but only D represents a comprehensive framework. A, B, C বিলাকে এটা offer কৰিছে কিছুমান specific tool যদি আমি questionটোত চাওঁ ইজি টাস্কৰ কথা কৈছে স্কেফল্ডিঙৰ কথা কৈছে কিন্তু ডি নম্বৰটো চবতকে পাৰফেক্ট এইটো কাৰণেই হয় কাৰণ ইয়াত ডিফাৰেঞ্চিয়েট লাৰ্ণিং ষ্ট্ৰেটেজিজৰ কথা কৈছে কাৰণ ক্লাছৰুমটো ডিফাৰেণ্ট আছে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আছে গতিকে সিও এটা ডিফাৰেঞ্চিয়েট লাৰ্ণিঙৰ আমাৰ এটা এনভাইৰনমেণ্ট দিলেহে আমি সেইটো ফুলফিল কৰিব পাৰিম নেক্সট ষ্টুডেণ্টছ হু আৰ পানিছড
to often no longer care about being punished and continue to misbehave. This is because যদি আমি ষ্টুডেণ্ট এটাক ৰেগুলাৰ টাইমত পানিছমেণ্ট দি থাকো, খুব অফটেন তেওঁলোকক পানিছমেণ্ট দি থাকো, এটা টাইম এনেকুৱা আহি যাব তেওঁ পানিছমেণ্টলৈ ভয় নকৰা হ'ব আৰু তেনেকুৱা ধৰণৰ মিছবিহেভ তেওঁ কণ্টিনিউৱাছলি কৰিয়েই থাকিব। এইটো কিহৰ কাৰণে হয়? They are habituated, they are stubborn, they are demotivated, they are delinquent. ৰেগুলাৰ বেচিছত হলে তেওঁ habituated হৈ যাব, stubborn নহয়, delinquent নহয়, they are demotivationও নহয়, তেওঁ habituated হৈ মাৰিয়ে থাকিব, মাৰ কিমান মাৰিব, so habituated হ'ব। Habituated is a psychological learning, but it's a psychological learn time মনত সোমাই গৈছে মাৰিবই ন কিয়ে নকৰ লাগিলে। It occurs when a person decreases their response to a repeated stimulus. যেতিয়া stimulus এটা repeated হৈ থাকে কেতিয়া কি হৈ যায় response টো দিয়া কমি যায়। When punishment happens too frequently, the emotional impact decreases. Emotional impact to decrease হৈ যায়। ইমোশনটো নাথাকে মাৰিছে সদায় মাৰিয়ে থাকে কিনো নতুন কথা, so তেনেকুৱা টাইপৰ এটা attitude হৈ যায়। The students become used to it, making a punishment lose its effectiveness. আৰু সেই punishment regular basis সেইকাৰণে আমি যেতিয়া কওঁ যে যিকোনো বস্তু এটা too much বেয়া, তুমি punishment বেছি দিবও নোৱাৰা, কম punishment দিলেও মানে punishmentৰ ৰুল প্ৰকাৰ আছে যে পজিটিভ punishment আমি দিব লাগে। তুমি ক্লাছৰুমত ষ্টুডেণ্ট এটা হোমৱৰ্ক কৰি আনা নাই তাৰ মানে এইটো নহয় যে তুমি তাক মাৰধৰ কৰি ক্লাছৰ পৰা উলিয়াই দিবা, সেইটো নহয়। এনেকুৱা ধৰণৰ পানিছমেণ্ট যিটো তাক ফিজিকেলি কোনো অপকাৰ নকৰে, মেণ্টেলিও কোনো অপকাৰ নকৰে, কিন্তু ভৱিষ্যতে সি এইটো কৰিবলৈ নাই। যেনেকে তুমি তাক খেলাৰ পিৰিয়ডত খেলাৰ বাদ দি তেওঁ ক্লাছত যিখিনি তেওঁ পঢ়িব লগা আছে সেইখিনি যিখিনি নকৰিলে সেইখিনি হোমৱৰ্ক তুমি ক্লাছত কৰোৱা, তাৰমানে তাৰ যে সেই খেলা পিৰিয়ডটো মিছ হৈ যোৱা, লগৰখিনি যে খেলি আছে সি নেক্সট টাইম কি কৰিব, সেইখিনি হোমৱৰ্ক কৰি আনিব, কাৰণ তাক আকৌ খেলা পিৰিয়ডটো যে মিছ হৈ যাব। চ' সেইটো এক প্ৰকাৰ পজিটিভ পানিছমেণ্ট, তাত কাৰো একো হাৰ্ম হোৱা নাই। চ' তেনেকুৱা ধৰণৰ আমি কৰিব পাৰো। I hope তোমালোকে ইমানখিনিলৈকে বুজি পাইছা চাগে। Okay, next question. Malati teaches mathematics. Malati বুলি এগৰাকী টিচাৰ্ছ আছে, তেওঁ mathematics পঢ়ায় ক্লাছ কিমানত? 9ত। ঠিক আছে। In her class, there are students who find mathematics very difficult. আৰু তেওঁ ক্লাছত ল'ৰা ছোৱালীয়ে মেথছটো বিৰাট টান পায়, বহুত টান পায় আৰু বুজিও নাপায়। Children with disorders in mathematics are relatively neglected and not given much attention. যিবিলাকৰ disorder আছে, mathematicsৰ problem আছে, তেওঁলোকক একেবাৰে neglect কৰে আৰু attention নিদিয়ে। You have come across a student who counts on fingers, scribbles on papers, and marks in an air on basic arithmetic facts. According to you, what can be done in enable the learning process? So তুমি কি কৰিবা? As a student is a class 9, it is difficult to teach him the basic mathematics facts now, and it is advisable to give more time and not trouble the student. যিহেতু ল'ৰা ছোৱালীটো 9 পালেগে, তাক বেছিক মেথমেটিক্স এতিয়া শিকোৱাটো পচিবল নহয়, গতিকে তাক এডভাইজেবল এইটোৱে কিব যে গিভ মোৰ টাইম এণ্ড নট ট্ৰাবল দ্য ষ্টুডেণ্ট, তেওঁক টাইম দিয়া আৰু তাক দিগদাৰী নকৰিবা বুলি কৈছে। টক টু দ্য পেৰেণ্টছ, টেল দেম ইন কণ্ডিশ্যন অফ দ্য চিলড্ৰেনছ, পেৰেণ্টছৰ লগত কথা পাতিবলৈ কৈছে, তেওঁক কণ্ডিশ্যনটো কথা ক'বলৈ কৈছে, ছেপাৰেট টিউশ্যন দিবলৈ কৈছে। নেক্সট C2ত কৈছে, ইট ইজ অ'কে ইফ ইট টেক্স টাইম টু কেলকুলেট, ইট ইজ বেটাৰ টু প্ৰভাইড হিম উইথ distributed practice and portable chart containing addition, multiplication table, and help him recall the facts by viewing and using the chart regularly. It is technology driven area. It is okay to give unable to remember basic arithmetic. যেহেতু আমি টেকনলজিকেল এৰা হয়, গতিকে ল'ৰা ছোৱালী মনত ৰাখিব নোৱাৰে, গতিকে তেওঁলোকক আমি কেলকুলেটৰ প্ৰভাইড কৰিব লাগে বুলি কৈছে। ন, এইটো নহয়, এইটো নহয়, এইটোও নহয়, এইটোৱে কাৰেক্ট হ'ব। টাইম লওক, যেহেতু তাৰ অকণমান প্ৰব্লেম আছে, ডিজৰ্ডাৰ আছে, গতিকে সি টাইম লওক, কিন্তু তাক আমি বিভিন্ন ধৰণৰ এচিষ্টেঞ্চ প্ৰভাইড কৰিব লাগে যাতে সি সেইটো কৰিব পাৰে। তাৰমানে এইটো নহয় যে টেকনলজিকেল এয়া মনত নাথাকে গতিকে ল'ৰা ছোৱালীক কেলকুলেটাৰ দি দিয়ে, সেইটো নহয়। কেলকুলেটাৰ দি দিলে তেওঁলোকে নিজৰ ব্ৰেইনটো কেনেকে ইউজ কৰিব, আৰু ল'ৰা ছোৱালীটোৱে যি কৰে কৰক বুলিওতো আমি এৰি দিব নোৱাৰো, আৰু ডাইৰেক্ট গৈ পেলাই তুমি পেৰেণ্টছক কমপ্লেইন কৰিবা, সেইটোও নহয়।
ঠিক আছে ইনকাৰেক্ট আমি এইকেইটা অলৰেডি কলো তোমালোকে এইখিনি নিজে এবাৰ চাই ল'বা দেই মই অলৰেডি বুজাই দিলো বস্তুটো এতিয়া নেক্সট আমাৰ এজাৰ্চন ৰিজনৰ এটা কুৱেশ্যন আহিছে প্ৰথম এজাৰ্চনটো আছে adolescents undergo rapid mental growth ৰিজনটো দিছে adolescents find attending schools boring select the appropriate option প্ৰথমটো এজাৰ্চন দিছে adolescents undergo rapid mental growth adolescents rapid mental growth change হয় তেওঁলোকৰ আৰু adolescents আৰু এইটো কথা কি হয় মেণ্টেল গ্ৰোথৰ লগত এটা ৰিজন দিছে যে তেওঁলোকে স্কুলটো বৰ পায় তো কোনটো ইয়াত কাৰেক্ট হ'ব বুলি দিছে অপশ্যন assertion is correct but reason is not assertion is incorrect but reason is correct both assertion and reason is incorrect both assertion reason প্ৰথমটো ঠিকে আছে তেওঁলোকে ফিজিক্যালি মেন্টালি বহুত তেওঁলোকৰ চেঞ্জেছ আহে এটো হয় শুদ্ধ হয় এটো কাৰেক্ট আমি অলৰেডি এডলসেন্স পিৰিয়ডত পঢ়িছো আৰু তাৰ ৰিজনটো দিছে ৰেপিড মেণ্টেল গ্ৰোথ আণ্ডাৰগো হোৱাৰ কাৰণে তেওঁলোকে স্কুলটো এটেণ্ড কৰিবলৈ বৰ পায় সেইটোতো ৰিজন নহয় ইয়াৰ লগত ৰিলেটেড হয় জানো ৰেপিড ডেভেলপমেণ্ট কিহৰ কাৰণে হয় তেওঁলোকৰ হৰমনেল চেঞ্জ হয় বডিত তেওঁলোকৰ ছাডেন স্প্ৰাউট তেওঁলোকৰ চেঞ্জেছ আহে আমি অলৰেডি পাইছো দে adolescence is a period of stress and storm ষ্টেনলি হলে কৈছিলে সেইটো আমি অলৰেডি পঢ়িছো গতিকে এইটো ঠিকেই আছে কিন্তু আমি স্কুল এটেণ্ডিং বৰ পাইছে সেইটো লগত ইয়াৰ কোনো সমাজন্যতাই নাই গতিকে আমাৰ এইটো আনসাৰ কাৰেক্ট হ'ব assertion is correct but reason is not বুজি পাইছো নে কোৱেশ্চনছবোৰ এনেকুৱা ধৰণে দিব গতিকে তোমালোকে এডলসেন্স পিৰিয়ডত কি হয় চাইল্ডহুড পিৰিয়ডত কি হয় আৰ্লি চাইল্ডহুড কি হয় লেটাৰ চাইল্ডহুডত কি হয় সেইবোৰ বস্তু আমি কি কৰিব লাগিব জানিব লাগিব তেতিয়াহে আমি কুৱেশ্যনছবোৰ কৰিব পাৰিম সব কনচেপ্টচুৱেল বেছ বা প্ৰেক্টিকেল বেছ কুৱেশ্যন দিছে আৰু সেইখিনি কৰিবৰ কাৰণেও আমাক কি লাগিব কনচেপ্টখিনি লাগিব বুজি পাইছনে Correct, আমি already কৈছো কি হয় adolescence is a well documented period of rapid cognitive development হয় emotional development হয় psychological development হয় এটো আমি already পাইছো পঢ়িছো Finding school boring is subjective experience school boring to subjective হয় কাৰণ গোটেইখিনিৰে তেনেকুৱা হ'ব তেনেকুৱাটো নহয় কোনোবা হয়তো বেয়া পাইছে কোনোবা কাবাৰ মন বহা নাই অহা নাই কিন্তু এটো ইউনিভাৰ্সাল বা সাইকোলজিক্যাল ফ্যাক্ট নহয় যে প্ৰতিটো এডলসেন্সৰে তেনেকুৱা হ'ব হেতু নহয় Conclusion of this since the assertion is scientifically true statement and reason is not assertion is correct already মই তোমালোকক হেতু বস্তু explain কৰি দিলো Next question Socialization is a significant part of schooling Socialization এটা significant part বুলি কৈছে স্কুলিঙতো আমি socialize হ'ব লাগিব কাৰণ তাত বহুত গাল ষ্টুডেন্ট থাকে সবৰ লগত মিলিজুলি থাকিবই লাগে The impact of the same can be significant during কোনটো ষ্টেজত বেছি significant হৈ যাব হেতু foundational stage early childhood adolescence later childhood এটো আমাৰ হ'ব adolescence আমি অলৰেডি পঢ়িছো adolescence টো এটা মানে তোমাৰ লগৰ সমনীয়া বা মানে এটা গ্ৰুপৰ ওপৰত তেওঁলোকৰ গ্ৰুপিজমটো বহুত বেছি হৈ যায় গতিকে socializationটো হেতু পিৰিয়ডত বেছি হয় ঠিক আছে peer influence বেছি হয় identity formation কৰিব বিচাৰে social complexity high school middle school এইবিলাকত এটা complex social মানে তেওঁলোকৰ এটা environment থাকে বা social pressure তেওঁলোকৰ থাকে স্কুলিঙৰো তেওঁলোকৰ impact থাকে ঠিক আছে self esteem fortune aspirations এইবোৰ তেওঁলোকৰ থাকে গতিকে সেই গ্ৰুপ ফৰ্মেশ্যন বা socializationটো important হয় এইটো ষ্টেজত ঠিক আছে ইয়াত তোমালোকৰ এক্সপ্লেনেশ্যনটো দি থোৱা আছে তোমালোকে এবাৰ নিজেও চাই ল'ব পাৰিবা Next question What is an effective way to address cyberbullying among adolescents? আমি সেই চাইবাৰ বুলিংটো কেনেকে এড্ৰেছ কৰিম আজিকালি জানোৱে চাইবাৰ ইমান তেওঁলোকৰ প্ৰব্লেম হৈ থাকে এইটো চাইবাৰ ক্ৰাইম বিলাক চাইবাৰ বুলিং এইবিলাক হৈয়ে থাকে ঠিক আছে সেইটো এড্ৰেছ আমি কেনেকে কৰিম ইফেক্টিভ ৱে কি হ'ম পানিচিং অফেণ্ডাৰ্ছ ৰেষ্ট্ৰিক্টিং ইণ্টাৰনেট প্ৰমোটিং ডিজিটেল চিটিজেনশ্বিপ ইগনৰিং অনলাইন বিহেভিয়াৰ এতিয়া আমি যদি চাওঁ প্ৰথম কথাটো হ'ল পানিচমেণ্ট যদি আমি দিওঁ সেই বস্তুটোৰ পৰা আমি এড্ৰেছ কৰিব নোৱাৰো ঠিক আছে পানিছ কৰিলে বস্তুটো সলভ হৈ নাযায় তেওঁলোকে কেনেকে ইউজ কৰিব লাগে সেইখিনি কেনেকে কৰিব লাগে কি সাৱধানতা তেওঁলোকে অৱলম্বন কৰিব লাগে ইন্টাৰনেট ইউজ কৰোতে মোবাইল ইউজ কৰোতে চাইবাৰ বুলিং কিহৰ কাৰণে হ'ব পাৰে কেনেকে ধৰণে হ'ব পাৰে কি ৱে আছে সেই বস্তু আমি তেওঁলোকক মানে অৱগত কৰিব লাগিব অকল ৰেষ্ট্ৰিক্ট কৰিলে কাৰণ তেওঁলোকে এতিয়া আজিকালি জামানাৰ ষ্টুডেন্ট হয়
হয়নে তেওঁলোকে আজিকালি টেকনলজিৰ যুগত জন্ম হৈছে গতিকে আমি তেওঁলোকৰ ইণ্টাৰনেটটো ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰো সেইটোতো ইম্পচিবল সেইটো কথা আহিবই নোৱাৰে ইগনৰিং অনলাইন বিহেভিয়াৰ ইগনৰিংটো কৰিব নোৱাৰো তেওঁলোকে আমি প্ৰমোটিং ডিজিটেল চিটিজেনশ্বিপ ডিজিটেলাইজ কৰিব লাগিব তেওঁৰ ডিজিটেল ইউজ কৰোঁতে তেওঁলোকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব কি বস্তু তেওঁলোকে সুবিধা ল'ব লাগিব সেই বস্তুখিনি আমি চাব লাগিব Teacher empathy, respect, and response online behavior. It addresses the root cause of educating users. কেনেকে তেওঁ use কৰে root cause কহে Restricting access or punishing along does not prevent behavior. তুমি যদি কিবা এটা বস্তু ৰেষ্ট্ৰিক্ট কৰি দিয়া পানিশমেণ্ট দিয়ে ল'ৰা ছোৱালী সেই বস্তুটোৰ প্ৰতি বেছি আসক্ত কৰি দিয়ে আমি যদি এই আমুকটো বস্তু নাচাবি এইটো মোবাইলটো লুকাই দিছো ল'ৰা ছোৱালী কিন্তু সেইটোহে বেছি চাবলৈ যাব আমুক ৰাস্তা দি নাযাবি দেই আমুক ফালে আমুক আছে যিটো বস্তু নকৰিবি বুলি কয় সেই বস্তুটোতো ল'ৰা ছোৱালীবিলাকে বেছি আসক্ত কিয় বেয়া কিহৰ কাৰণে সেইফালে যাব হাক দিছে সেই বস্তুত যদি আগতে অৱগত কৰা হয় তেতিয়া হয়তো তেওঁ নকৰিবি অকল যদি কৈ দিয়ে নকৰিবা দে এইটো নুচুবা এইটো নকৰিবা এইটো বেয়া বেয়াটো কিহৰ কাৰণে সেই বস্তুটো তেওঁলোকক দেখুৱাই দিব লাগিব ইগনৰিং দ্য বিহেভিয়াৰ মেকিং ইট প্ৰব্লেমছ ৱৰ্ছ আমি যদি ইগন'ৰ কৰোঁ তেতিয়া আৰু প্ৰব্লেমটো বেয়া হৈ গৈ থাকিব বুজি পাইছো আমি সদায় তেওঁক এক্সপ্লেইন কৰিব কিহৰ কাৰণে হৈছে কিয় আমি মানা কৰি আছো বেয়া বুলি কিয় কৈছো তাৰতো কিবা এটা ৰিজন আছে এনেইটো বস্তুটো বেয়া হৈ নাযায় বা বেয়া বুলি আমি এনে নকওঁ তাত কিবা এটা প্ৰব্লেম হৈছে গতিকে সেই বস্তুটো ঠিক আছে নে অকে নেক্সটটো হ'ল আমাৰ হাউ কেন টিচাৰ এছেছ ক্ৰিয়েটিভ টিচিং ইন ষ্টুডেণ্টছ এজ এ টিচাৰ আমি তেওঁলোকৰ ক্ৰিয়েটিভ থিংকিংটো ষ্টুডেণ্টৰ মাজত কেনেকৈ এছেছ কৰিব পাৰোঁ by conducting peer assessment, by observing students' behavior, using project-based evaluation through standardized test. Peer assessment কেনেকেনো creativity তাত আমি গম পাম observe কৰিলেওতো creativity তুমি কিবা এটা বস্তু বনাব দিব লাগিব তেতিয়াহে তুমি creativity that means project based evaluation তুমি কিবা এটা তেওঁক বনাব দিলা project এটা দিলা তেওঁক বনাব দিলা তেওঁ কেনেকে ধৰণে বনাইছে মাল্টিপল ৱেজত ভাবি কেনেকে কিবা এটা বস্তু তেওঁ উলিয়াব পাৰিব কৰিব পাৰিব সেইটোৱে আমাৰ কি হ'ব ক্ৰিয়েটিভ থিংকিং কাৰণ আমি জানো ক্ৰিয়েটিভিটি হলে কি হ'ব ডাইভাৰ্চিফাইড থিংকিং হয় ডাইভাৰ্জেণ্ট থিংকিং হলেহে আমাৰ কি হ'ব ক্ৰিয়েটিভিটি কথা আহিব গতিকে ইউজিং প্ৰজেক্ট বেছ ইভালুৱেশ্যন ঠিক আছে আৰু তাত আমি যেতিয়া কিবা এটা বস্তু ক্ৰিয়েটিভ বুলি কওঁ তাত কি থাকিব লাগিব অৰিজিনেলিটি থাকিব লাগিব হয়নে কিবা এটা বস্তু নভেল হ'ব লাগিব তাৰ বেলেগৰ পৰা কপি কৰাটোক আমি ক্ৰিয়েটিভ বুলি নকওঁ তুমি কিবা এটা বস্তু নিজে যেতিয়া বনাবা তাত অৰিজিনেলিটি থাকিব কাৰোবাৰ ডুপ্লিকেট কৰা নাই সেইটোহে আমি ক্ৰিয়েটিভ বুলি কওঁ ষ্টুডেণ্টছ মাষ্ট ক্ৰিয়েট ইউনিক প্ৰডাক্ট অফ দ্য সলিউশ্যন ইউনিক প্ৰব্লেম সলিউশ্যন তেওঁলোকে উলিয়াব পাৰিব লাগিব ঠিক আছে the period of later childhood is marked by later childhood to ami keneke mark koribo paru slow and steady physical growth stability and emotion anger against injustice so ebitot kuntu answer correct hobo etia sai lo later telot ami physical development becomes slow and steady etu to hoy emotional development hoy social awareness hoy gotike a b c all gita accurate description গোটেইকেইটা এক্সপ্ৰেছন more than one of this অকল এইকেইটাই নহয় এইকেইটাতকেও মানে আৰু আছে বুজি পাইছ অকল এইকেইটাতো সীমাবদ্ধ এইকেইটাতো হয়েই গোটেইকেইটাই আছে গতিকে more than one of this গোটেইকেইটাতকে এইটোৱে আমাৰ ডিটো কি হ'ব কাৰেক্ট আনচাৰ হ'ব চ' কুৱেশ্যনবোৰ ইমান ক্ৰিটিক লগাই দিছে দেখিছেনে more than one of this দি দিছে চ' কুৱেশ্যনবোৰ এনেকেই থাকিব গতিকে তোমালোকে আৰ্লি চাইল্ডহুড লেটাৰ চাইল্ডহুডৰ কি কেৰেক্টাৰিষ্টিক সেইকেইটা জানিলে আমি আনচাৰটো কৰিব পাৰিম আৰু যদি নাজানো তেতিয়াহ'লে আমি কেনেকে কৰিম হয়নে নহয় আই হোপ তোমালোকে এইকেইটা বুজি পাইছা চাগে এইকেইটা কৰাকেইটা এইটো আমি আজি লাষ্ট কুৱেশ্যন কৰিম তাৰপিছত আমি আকৌ নেক্সট ক্লাছত আমি কণ্টিনিউ কৰিম বাকীকেইটা ঠিক আছে এন এছেচমেণ্ট that is generally carried out at the end of the course to assign students a course grade is called এইটো end dot বুলি কৈছে end শব্দটো থাকিলে আমি submissive direct click কৰি দিব পাৰো তাত কোনো ধৰণৰ প্ৰব্লেম নাই মই অলৰেডি কৈছো যে end শব্দটো যেতিয়া থাকিব সি সদায় submissive হ'ব এছেচমেণ্ট পঢ়োতে মই কৈছো তোমালোকে মোৰ যদি আগৰ ক্লাছেছবোৰ চোৱা বা ইউটিউবৰ ক্লাছেছবোৰ চোৱা তেতিয়া তোমালোকে তাত মই এছেচমেণ্ট বুলি এটা টপিক দিয়া আছে তাতে তোমালোকে চাব পাৰিবা সাবমেটিভ এছেচমেণ্টৰ কথা তাত মেনশ্যন আছে বুজি পাইছানে চ' এইটো আমাৰ আজি এইকেইটা কুৱেশ্যনছ আছিলে নেক্সট ক্লাছত আমি আৰু কুৱেশ্যনছ কৰিম
গতিকে তোমালোকে এই কুৱেশ্যনছ খিনি বুজি পালা নাই বা মই বুজোৱাটো তোমালোকৰ ভাল লাগিছে নে বা নেক্সট ক্লাছত কণ্টিনিউ কৰিব লাগিব নে সেই এটা ফিডবেক কিন্তু তোমালোকে মোক প্ৰভাইড কৰিবা আৰু অলৰেডি কৈছো কোনোবাই যদি কোৰ্চটো পাৰচেজ কৰিব বিচাৰে GTPGT কাৰণে তা অলৰেডি তাত আছে সেইটো তোমালোকে গৈ তাত পাৰচেজ কৰিব পাৰিবা ঠিক আছে থেংক ইউ এভৰিৱান